আপোনালোকে কেতিয়াবা চৰাইদেউ মৈদামত যাব, তাতে দেখিব, তাতে এখন বোৰ্ড আছে যে আমি আহাৰ ইয়াৰ আগত মৰাণসকলে ইয়াত বসতি কৰিছিল। যোগেন্দ্ৰ, মই ঠিকে কৈছো নে? বোৰ্ডখন লিখা আছে। তাৰমানে আহোমসকল অহাৰ আগতো তাত মৰাণসকল আছে। গতিকে তেওঁলোকৰ কাৰণে আজি 2023ত বসুন্ধৰা দিয়াটো কিমান লাজৰ কথা ভাবকচোন। তেওঁলোকেতো আজিৰ পৰা কেতিয়াবাই মাটিৰ পট্টা পাব লাগিছিল। আজি চিলাপথাৰত ভুৱন পেগু ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ। এই মানুহসকলে জোনাই চিলাপথাৰত বড়ো মিচিং যুগ যুগ ধৰি বাস কৰি আছে। মাটিৰ পট্টা তেওঁলোকৰ আগৰ হাতত নাছিল। আমাৰ কাৰণে লাজৰ কথা নহয় জানো? আজি তেওঁলোকে পাওক, আৰু তাৰ পিছত আমি আমাৰখিনিৰ কাৰণে চেষ্টা কৰিব লাগে। খিলঞ্জীয়া, মৰাণ, মটক সংজ্ঞা মই আজি উত্তৰত দি দিছোঁ। অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া। এইবাৰ মই উত্তৰ দিছোঁ, খিলঞ্জীয়া মানে এইটো ৱৰ্ল্ড ৱাইজ ৰিকগনাইজ ডেফিনেশ্যন যে এব অৰিজিনেল পিপল। এব অৰিজিনেল, অৰিজিনেল নহয়, এব অৰিজিনেল পিপল। আমেৰিকাত ৰেড ইণ্ডিয়ানবিলাকক এব অৰিজিনেল পিপল বুলি কয়। অসমত আমাৰ জনজাতীয় লোকসকল লগত মৰাণ, মটক, চুতীয়া, দে আৰ দ্য এব অৰিজিনেল পিপল। আমি নহয়, কনৌজৰ পৰা আহিছোঁ। OBC মানে অকল মৰাণ মটক মানুহসকলে তিনিচুকীয়াত এইবাৰ মাটি পাইছে। তেওঁলোকৰ হিষ্ট্ৰী আহোমতকৈও আগত। ৰনোজা, মই ঠিকে কৈছোঁ ন? আজি সেই মানুহখিনিক এখন চৰকাৰে 16 তাৰিখৰ পৰা মাটিৰ পট্টা দিব। আপোনালোকেতো চিয়াৰফুল হ'ব লাগে যে হয়, এইখন বিধানসভা ইমান ডাঙৰ কাম কৰিল। এতিয়া আমি 16 তাৰিখৰ পৰা বিতৰণ কৰিম। ধেমাজি, লখিমপুৰ, তিনিচুকীয়া এই জাগাবিলাকত নিজৰ মাটিত বহি থাকি আজি ইমান দিনে মানুহে মাটিৰ পট্টা পোৱা নাছিল।